আমি ভাৰতৰ জনগণে 2 বছৰ 11 মাহ 18 দিন সংবিধান সভাত সকলো পক্ষৰে আলোচনাৰ পৰৱৰ্তী সময়ত 1950 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ সংবিধানখন নিজকে সমৰ্পিত কৰিলোঁ আৰু দেশৰ সকলো জনগণে সংবিধান অনুসৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰোঁ। আমাৰ অধিকাৰ চৰকাৰে আমাক দায়িত্ব সহকাৰে দিয়াটো বিচাৰোঁ। কিন্তু বৰ্তমান সময়ত দেখা গৈছে প্ৰতিটো ক্ষেত্ৰতে সংবিধানৰ যিবিলাক আমাৰ ৰাইজৰ প্ৰতি থকা অধিকাৰ তাৰ পৰা শাসক পক্ষ বিজেপি চৰকাৰে বঞ্চিত কৰিব বিচাৰে। সংবিধান বহিৰ্ভূতভাৱে যোৱা সময়ছোৱাত নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ তেখেতসকলৰ ঘনিষ্ঠ পুঁজিপতি শ্ৰেণীক বিভিন্ন সুযোগ দিয়া হৈছে আৰু শেহতীয়াকৈ সংবিধান যি প্ৰণেতা আমাৰ সকলোৰে সংবিধানখন প্ৰণয়ন কৰি ভাৰতৰ দলিত নিষ্পেষিত জনগণক মুক্তিৰ এটা সপোন দেখাবলৈ সক্ষম হোৱা বাবা চাহেব আম্বেদকাৰক বহু মানুহে এতিয়াও ভগৱান স্বৰূপে গণ্য কৰে। তেখেতক যোৱাকালি অতি অপমানসূচক মন্তব্য আগবঢ়াইছে, কৈছে আপোনালোকে ইমানকৈ আম্বেদকাৰ কৈ থাকে, যদি আপোনালোকে ভগৱানৰ নাম ল'লে হয় তেতিয়াহ'লে ভগৱানক পালে হয়। প্ৰকৃততে বৰ্তমান সময়ত যি সংবিধান অনুসৰি যদি আমি সকলো নাগৰিককে সকলো অধিকাৰ দিব পাৰোঁ তেতিয়াহ'লে ভগৱানে যিখিনি দিব বিচাৰে এজন মানুহক এই সংবিধানৰ যোগেদি আমি দেশৰ নাগৰিকক দিব পাৰোঁ। কিন্তু এইখিনিকে নকৰি তেওঁ যিজনে আজি সংবিধানৰ নামৰ শপত লৈ দেশৰ অখণ্ডতা দেশৰ সকলো নাগৰিকৰ বাবে কল্যাণৰ কাম কৰিম বুলি শপত গ্ৰহণ কৰি গৃহমন্ত্ৰী হৈছে আৰু প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদী আজি অধিষ্ঠিত হৈছে, সেই সংবিধান প্ৰণেতাজনক অপমানসূচক মন্তব্য কৰি আমাৰ গোটেই ভাৰতৰ নাগৰিকক অপমান কৰিছে। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীক দেশৰ জনগণৰ ওচৰত শৰ্তহীনভাৱে ক্ষমা খোজাটো বিচাৰোঁ যে আম্বেদকাৰ ডাঙৰীয়াক যোৱাকালি যেনেধৰণে অপমান কৰিলে এই অপমান আৰু ভৱিষ্যতে নকৰোঁ আৰু সংবিধান ৰক্ষা কৰিম বুলি তেখেতসকলে দেশৰ জনগণৰ আগত নিস্বাৰ্থভাৱে ক্ষমা খুজিব লাগে। আৰু আজি আমি অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ যাতে ভৱিষ্যতে এনেকুৱা কাম কোনেও নকৰে, এই কথা আমি আজি তেখেতসকলক সোঁৱৰাই দিব বিচাৰিছোঁ, তেখেতসকলক সাৱধান কৰি দিছোঁ যাতে সংবিধানখন আৰু সংবিধানৰ প্ৰণেতাক কোনেও অপমান কৰিবলৈ দুঃসাহস নকৰে। যোৱাকালি যি ঘটনা হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আমাৰ সহকৰ্মী যুৱ অধিবক্তা এজনৰ যোৱাকালি আপোনালোকে জানে পুলিচে অত্যাধিক বল প্ৰয়োগ কৰাৰ ফলত মৃত্যু হয়। তেওঁ টিয়াৰ গেছ চেলিঙৰ বা টিয়াৰ গেছ ৰিলিজ কৰাৰ বাবে আপোনালোকৰ সাংবাদিক 11জনো আঘাতপ্ৰাপ্ত হৈছিল আৰু তেখেতে শেষ নিশ্বাস ত্যাগ কৰিলে আমাৰ এজন সহকৰ্মীয়ে। তেখেতক আমি কংগ্ৰেছ দলে বিজেপিৰ অপশাসন, মোদী আম্বানীৰ যি নেক্সাছ, মোদী আম্বানীয়ে যেনেধৰণে ভাৰতৰ জনগণক ব্যক্তিগত স্বাৰ্থত লুণ্ঠন কৰি আছে এইখিনি আমি ৰাইজৰ আগত দাঙি ধৰাৰ বাবে যি গণ আন্দোলন কৰিছিলোঁ, এই গণ আন্দোলনৰ অসমৰ প্ৰথম শ্বহীদ হিচাপে আমাৰ দলে ইতিমধ্যে তেখেতক ঘোষণা কৰিছোঁ। আৰু আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেনেই কাষতে ৰাজভৱনত আমাৰ ৰাজ্যৰ প্ৰথম নাগৰিকজনৰ বসবাস, তেখেতৰ ওচৰলৈ আমাৰ দেশৰ সংবিধানে দিয়া 19 নং দফাৰ মৌলিক যি অধিকাৰ আছে বাক স্বাধীনতা, শান্তিপূৰ্ণভাৱে চৰকাৰী কামক সমালোচনা কৰাৰ এই কাম কৰিবলৈ যাওঁতে কালি যেনেধৰণে অত্যাধিক বল প্ৰয়োগ কৰি কণ্ডন গেছ ব্যৱহাৰ কৰি আমাৰ এজন সহকৰ্মীক হত্যা কৰা হ'ল, এয়া এটা পৰিকল্পিত ষড়যন্ত্ৰ যাতে ভৱিষ্যত সময়ত কোনেও চৰকাৰৰ এই যি গণবিৰোধী নীতি, যি দমনমূলক নীতিৰ প্ৰতিবাদ কৰিবলৈ সাহস নকৰে সেইবাবে। কিন্তু আমি ভাবোঁ যে এনে প্ৰতিবাদে অসমৰ জনগণক কোনো ধৰণৰ প্ৰভাৱিত কৰিব নোৱাৰে। আমাৰ ৰাইজে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি স্বাধীনতা আনিছে আৰু আমি সেই আদৰ্শৰে কংগ্ৰেছে বলিয়ান হৈ আগবাঢ়ি যাম। মই লগতে এই কথাও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে অসম আৰক্ষী আয়োগৰ পূৰ্বতে 7টাতকৈ অধিক ক্ষমতা আছিল। এই ক্ষমতা আমি অসম বিধানসভাৰ শাসক পক্ষই আইন সংশোধন কৰি সেই ক্ষমতা কৰ্তন কৰিলে, যাৰ ফলত যি কাৰণত পুলিচ দায়বদ্ধতা আয়োগ গঠন কৰা হৈছিল, আৰক্ষী যাতে প্ৰশাসন যাতে আইনৰ ওচৰত জবাবদিহি হ'ব পাৰে, সেই জবাবদিহি নাইকিয়া কৰি অসম আৰক্ষী দায়বদ্ধতা আয়োগক এটা দাঁত নাইকিয়া সিংহৰ লগত তুলনা কৰিব পাৰি। মই ভাবোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এই বিষয়ত অসম চৰকাৰক জবাবদিহি কৰিব লাগে যে তেখেতসকলে কিয় আৰক্ষী দায়বদ্ধতা আয়োগৰ ক্ষমতা কৰ্তন কৰিলে আৰু ইয়াৰ এটা
তেওঁলোকে জবাবদিহি কৰক আৰু লগতে আমি এতিয়াও অসম চৰকাৰক ন্যায়িক তদন্ত আৰু আমাৰ শ্বহীদজনৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ দাবী কৰিছোঁ আৰু আমি এতিয়াও আচৰিত হৈছোঁ যে নিজৰ ব্যৰ্থতা ঢাকিবলৈ কেনেকৈ প্ৰশাসনে সত্যৰ অপলাপ কৰি আছে। যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে মোৰ পুলিচ, মোৰ চাউল, মোৰ মোদী ইত্যাদি কথা কৈ থাকে। সেই গতিকে কোনো কনিষ্ঠ বিষয়াই উচ্চ বিষয়াৰ পাৰ্মিশ্যন নোহোৱাকৈ তেওঁৰ মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতা চাবাচি পুলিচ মেডেল ল'বলৈ এনেকুৱা কাম কৰি আৰক্ষীয়ে অত্যাচাৰ কৰিলে নেকি, ইয়াৰো তদন্ত হ'ব লাগে, এই দাবী মই জনাইছোঁ। এই কথাটো নচ্যাত কৈছে আপোনালোকে পাৰ্মিশ্যন লোৱাই নাই। আমি অনুমতি লোৱাৰ কথা নহয়, আমি তেখেতক অৱগত কৰিছিলোঁ যে আমি অহাকালিলৈ 18 তাৰিখে এটা ৰাজভৱন চলো প্ৰগ্ৰাম ল'ম। ৰাজভৱন ঘেৰাও নহয়, চলোৰ অৰ্থ হ'ল ৰাজভৱনলৈ যোৱা। আমি ৰাজভৱনলৈ যেতিয়া গৈছোঁ, আমাৰ দেশৰ আমাৰ ৰাজ্যৰ প্ৰথম নাগৰিকজনে অন্য নাগৰিকৰ লগত আলোচনা কৰাত কি অসুবিধা আছিল। এয়া ব্ৰিটিছৰ দিনৰ বৰলাট বা সৰুলাটৰ কথা নহয় যে তেওঁলোকে আমি ব্ৰিটিছে যেনেকৈ তেওঁলোকৰ বাংলোৰ আগেদি গ'লে চাইকেলৰ পৰা নামিব লাগে, ছাতি লৈ গ'লে ৰ'দ বৰষুণত ছাতি খুলি যাব লাগে। এতিয়াও যদি তেনেকুৱা কথা ভাবি আছে, সেয়া গণতান্ত্ৰিক দেশৰ আৰক্ষী আৰু প্ৰশাসনৰ মূৰ্খামিৰ বাহিৰে একো নহয়। আমাক সংবিধানে এই অধিকাৰ দিছে। আমি নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ শান্তিপূৰ্ণভাৱে কোনো অস্ত্ৰ শস্ত্ৰ নোলোৱাকৈ সাধাৰণ নাগৰিক হিচাপে দেশৰ জনগণৰ কথা ক'বলৈ ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ গৈছিলোঁ। আমাৰ স্মাৰকপত্ৰ আছিলে, তেখেতসকলে স্মাৰকপত্ৰ গ্ৰহণ কৰিব পাৰিলে হয়। এইবিলাক নকৰি তেওঁলোকে বল প্ৰয়োগ কৰি আমাৰ সতীৰ্থক হত্যা কৰিলে। আমি ইয়াৰ ন্যায়িক তদন্ত দাবী কৰোঁ। কৰিব ভাৰতৰ ৰাইজে নোৱাৰিব। ভাৰতৰ প্ৰতিজন জনগণৰ কাৰণে অশনি সংকেত। যোৱাকালি আপোনালোকে দেখিছে সাংবাদিকসকলেও আজি তাৰিখত তেওঁলোকে মুক্তভাৱে আজি তাৰিখত বাতৰি পৰিৱেশন কৰিবলৈ মন থাকিলেও কৰিব নোৱাৰে। কয় তহঁতৰ মালিকক কৈ দিম, চাকৰি গুচি যাব। এনেকুৱা এক স্বেচ্ছাচাৰী পৰিৱেশ যিটো প্ৰতিফলিত হৈছে, সন্মুখত আহিছে। ইয়াৰ ঊৰ্ধত আমি আজি প্ৰতিবাদী কাৰ্যসূচী ইয়াত লৈছোঁ যে আম্বেদকাৰ ডাঙৰীয়াক নস্যাৎ কৰিব খোজা যিজন মানুহে আমাৰ অধিকাৰ লৈ আমি আমাৰ অধিকাৰৰ স্বাৰ্থত খাৰা হ'ব পৰা এখন সংবিধান দি গৈছে, সেইখন সংবিধান আম্বেদকাৰক নস্যাৎ কৰাই মানে সংবিধান নস্যাৎ কৰা। আমি ভাৰতীয় সংবিধানক কেতিয়াও নস্যাৎ কৰিব নিদিওঁ। গতিকে আজি অমিত শ্বাহ ডাঙৰীয়াৰ ইয়াত প্ৰতিমূৰ্তি আজি দাহ কৰা হৈছে আৰু এই দাহৰ পৰা আমি তেওঁলোকক জনাই দিব বিচাৰিছোঁ যে জাগিছে ৰাইজ, ৰাইজ জাগিব, এওঁলোকৰ এদিন এই স্বেচ্ছাচাৰিতাৰ পতন হ'ব। এতিয়া ক'বলৈতো এটাই কথা ক'ম, জনগণৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্তত বাধা দিয়াত অসম চৰকাৰ, অসম পুলিচ আৰু ব্ৰিটিছ পুলিচৰ মাজত একো পাৰ্থক্য দেখা নাই আৰু ক'বলৈ ভাষাই নাই আৰু কি ক'ম আৰু। কালি যিটো আমি এজন সতীৰ্থক হেৰালোঁ, ইয়াত আটাইতকৈ আমি মৰ্মাহত হৈছোঁ আজি আৰু ৰাতি তাক লৈ আৰু ক'বলৈ ভাষা নাই আৰু। এই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাত বাধা দিয়াত অতি মৰ্মান্বিত হৈছোঁ অসম চৰকাৰৰ ওপৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।